আজি প্ৰায় 12 পৰা 15 বছৰ হ'ল তেখেতে আমাৰ এই অঞ্চলত আছে আৰু এই অঞ্চলৰ সকলো ক্ষেত্ৰতে হস্পিটেলতে হওক, দহমাইলে হওক, 11 মাইলে হওক, যোৰাবাটতে হওক, সকলো দিশতে তেখেতে সহায় সহযোগ আগবঢ়াই ৰাজ্যৰ লগত মিলি আগবাঢ়ি যাব বিচাৰিছে। গতিকে এই চেগতে এই তিনিওগৰাকী ব্যক্তিৰ বাবে সকলোকে মই ঘৰলৈ অনুৰোধ জনাইছোঁ বা জোৰকে হাত চাপৰি বজাব আৰু লগতে তেখেতসকলক আমাৰ ৰয়েল পাৰ্কৰ আমাৰ আই মাতৃসকলে এক ৰূপত চূড়ান্ত ব্যৱস্থাৰে সম্বৰ্ধনা জনাব। গতিকে তেখেতসকলক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। হাত চাপৰি দি দিব লাগিব হয় দেই। ৰ'ব এয়া আগলৈ অসমীয়া গুৱাহাটী নহয়। আপোনালোকে চিনি পায় বাৰু? পায়, চিনি পায়। কিন্তু তেওঁ আমাৰ আজি দেখিছে নাই সুন্দৰ মেখেলা চাদৰ ভাবিছি আপনি এথোড়া লাল পেন্না পাম হয়নে? তোরা কাম খালো এইটো জানে যে এইটো ঢোলবিৰি দেখিছে? ইয়া অসমীয়াৰ মানে আমাৰ তেখেতে পাঞ্জাবী বা ভাবিছে কাম নাই राजस्थान पंजाब राजस्थान गोटे भारतबर्षখন मिली आमार गोटे आमेरिका অঞ্চল আমি ইয়াতে সকলো জাতি ধৰ্ম বৰ্ণ ভাষাৰ মানুহ মিলিত হৈ অসমীয়া জাতিটোক আমি আগবঢ়াই দিব বিচাৰিছোঁ। গতিকে ভাবিছি ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ সুপ্ৰীতম সিং দেৱক আমাৰ হস্তিনাপুৰৰ ছোৱালী মণিকা তেখেতে সম্বৰ্ধনা জনাবলৈ জনাইছোঁ। এয়া আমাৰ হস্তিনাপুৰ এবাৰ হাত চাপৰি দিব লাগে সকলোৱে। আমাৰ মণিকা মৈত্ৰী গুপ্ত বাইদেউ আপনি কোথা থেকে আসছেন? মানে আসামের না কাঠার কোথা? কলকাতা। দেখুন কত সুন্দর পাঞ্জাব রাজস্থান কলকাতার মেয়ে। আমি কলকাতা রসগোল্লার কথা। এখানে আসুন কিছু গানটা জানেন? कोलकाता रसगुल्ला जो खाया वो भी पछताया और जो नहीं खाया वो भी पछताया। गति कोलकाता रसगुल्ला एकागे शिल्पी आसिल। गति आमी सकलो शिल्पीके धन्यवाद जनाई। पुनः आमी आमार परवर्ती कार्यसूची आगबाढ़ाइছো। गति आमार रयल पार्कर जो 4টা बर्षर जे रंगाली बिहुर उत्सवर आयोजक मंडले प्रतिवेदन पाठ करिब सदा मृणाल गायन देवे। गति प्रतिवेदन पाठ কৰিবলৈ মই মৃণাল গায়ন দেৱক অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ প্ৰিয়প্ৰেমী ৰাইজ, যদিও বিহুৰ অনুষ্ঠান তথাপিতো আমি আমাৰ মনত অনুভৱ হোৱা কেইটামান কথা কাগজত আখৰ আকাৰত শব্দ আকাৰত বাক্য আকাৰত লিপিবদ্ধ কৰিছিলোঁ দীপক দাস আৰু মই। আগতে এই বস্তুটো আছিলে কিবা এটা অনুষ্ঠান কৰিলে আহ্বায়ক মণ্ডলী হওক সাধাৰণ সম্পাদক হওক তেখেতসকলে প্ৰতিবেদন পাঠ কৰে। কিন্তু এই বস্তুটো ছ'চিয়েল মিডিয়া অহাৰ পিছত নাইকিয়া হৈ গৈছে, হেৰাই যাব ধৰিছে। আমি দীপক আৰু মই আকৌ চেষ্টা কৰিছোঁ এনেকুৱা এটা বস্তু আমি অনুষ্ঠানবিলাকত ৰাখিব পাৰোঁ নেকি। মই আমাৰ কাৰণে এটা হাত চাপৰি কৰিছোঁ আপোনালোকৰ পৰা। প্ৰতিবেদন পাঠ কৰিব বিচাৰিছোঁ, আপোনালোকে শুনকচোন। আহ্বায়ক সমিতিৰ প্ৰতিবেদন 30 এপ্ৰিল 2025 স্থান ৰয়েল পাৰ্ক। জয়জয়তে আজিৰ বিহু মঞ্চত
বিশিষ্ট অতিথিবৃন্দ, সন্মানীয় সতীৰ্থসকল, আজিৰ এই পবিত্ৰ উৎসৱমুখৰ মঞ্চৰ পৰা ৰয়েল পাৰ্কৰ ৰঙালী বিহুৰ বহাগৰ নিশা আহ্বায়ক সমিতিৰ তৰফৰ পৰা মই মৃণাল দয়ালে আন্তৰিক অভিনন্দন আৰু বাবতি কামন ৰঙালী বিহুৰ ওলগ যাচিলোঁ। চাওঁতে চাওঁতে আমাৰ বহাগৰ নিশা উৎসৱটি 4 বছৰ অতিক্ৰম কৰিব লৈছে। এই ক্ষুদ্ৰ যাত্ৰাটোত যদিও সময়ৰ দিশে অতি ক্ষুদ্ৰ, তথাপিও অনুভৱৰ দিশত, স্বাভিমানৰ দিশত, অসমীয়া চেতনা জীয়াই ৰখাৰ দিশত ই এক মহৎ অধ্যায় হৈ ৰ'ব বুলি আমি আশাবাদী। 4টা বছৰ আগতে ৰয়েল পাৰ্কৰ ৰঙালী বিহু কেৱল 5জন উদ্যমী আৰু অসমীয়া পৰম্পৰাৰ প্ৰতি অপাৰ মৰম থকা ব্যক্তি ক্ৰমে দেৱজিৎ বৰা, তেওঁ আজি বিশেষ ব্যক্তিগত কাৰণত আমাৰ এই অনুষ্ঠানত উপস্থিত থাকিব পৰা নাই। দেৱজিৎ বৰাৰ পিছত ঘনকান্ত মেধি, তেওঁ বিশেষ অসুবিধাৰ কাৰণে আমাৰ ইয়াত উপস্থিত থাকিব পৰা নাই। আমাৰ সকলোতকৈ সৰু আমাৰ ডেকা ল'ৰা উত্তম কুমাৰ বৰা আৰু মই নিজে মৃণাল গায়ক আৰু এই অসমৰ সুদূৰ ধেমাজিৰ সুসন্তান আমাৰ সতীৰ্থ, যদিও বেংগলী সম্প্ৰদায়ৰ হাৰে হিমজয় অসমীয়া, সামাজিক মাধ্যমত বিশেষভাৱে সক্ৰিয়, নতুন চামৰ মাজত দৰ্শকৰ দীপক দাসৰ মাজত এই বিহুখনৰ বীজ ৰোপিত হৈছিল। তেতিয়া ৰয়েল পাৰ্কৰ পৰিসৰত অধিকাংশ আবাসীৰ পৰা কোনো বিশুদ্ধ সহায় বা উৎসাহ লাভ নকৰা স্বত্তেও মাত্ৰ এই 5জন ব্যক্তিৰ অবিচল সংকল্প আৰু দৃঢ় মনোবলেৰে এই বিহুখনৰ 3টা বছৰ পূৰ্ণ কৰি 4 বছৰত ভৰি থলো হওক। ৰঙালী বিহু যি হৈছে অসমীয়া জাতিৰ আত্মা, অস্তিত্ব আৰু স্পন্দন। এই স্পন্দনক জীয়াই ৰাখিবলৈ বহু ঘাত প্ৰতিঘাত সহ্য কৰি অসংখ্য প্ৰতিকূলতাৰ মাজেৰে আমি আগবাঢ়িছিলোঁ। কেতিয়াবা মনোবল হেৰুৱাই দুখন ভগ্ন হৃদয়েৰে পিছুৱাই যাবলৈ মন হৈছিল। তথাপিও নিজকে বুজাই অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ হেতু আগবাঢ়িবলৈ যত্ন কৰিছোঁ। কাৰণ আমি যে অসমীয়া, আমাৰ বিশ্বাস বিহু, বিহু মানে অসমীয়া আৰু অসম মানে বিহু। কিন্তু আমাৰ জীৱনৰ এফালে এটা কঠোৰ বাস্তৱতাই বাৰম্বাৰ আমাৰ চকুত আঙুলি দিছে। ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈ গৈছিল, আমি অসমীয়া নহওঁ দুখীয়া। আজি সেই কথাই মনত বাৰম্বাৰ প্ৰশ্ন কৰে, হয় আমি অসমীয়া, আমি গৰ্ব কৰোঁ, নামঘৰত যাওঁ, পূজা পাতল কৰোঁ, বিহু মঞ্চস্থ কৰোঁ, কিন্তু কেতিয়াবা গোপনে অনুভৱ কৰোঁ অৰ্থৰ অভাৱত, একতাৰ অভাৱত, আত্মবিশ্বাসৰ অভাৱত আমি দুখীয়া। আজিৰ যুগত কেৱল অনুভৱেই নহয়, ব্যৱস্থা, সংগঠন আৰু নিজস্ব বলিয়ে সমৰ্থন কৰিব লাগে। এই ৰয়েল পাৰ্কৰ বিহু পাতিবলৈ বহু চেষ্টাৰ পিছতো শেষত আমি ভাতৃপ্ৰতীক অসমীয়া প্ৰীতি থকা সিং, ৰয়, কুমাৰ, মেটে, খেতাবতৰ নিচিনা অসমপ্ৰেমী, বিহুপ্ৰেমী, দয়ালু হৃদয়ৰ ব্যক্তিসকলৰ সহায়ৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে। সুধীবৃন্দ, সেইবোৰ নিজৰ সমাজ, আদানমুখীয়া পৰম্পৰা আমাৰ জাতিৰ বাবে সুখৰ বিষয়। যদি তেওঁলোকৰ মাজৰ অসমীয়া তৰণী ভাতৃপ্ৰতীক সুখবৃন্দৰ সিং একনিষ্ঠভাৱে সহায়ৰ হাত আমাক আগ নকৰালেহেঁতেন, হয়তো আজিৰ ৪ৰ্থ বাৰ্ষিক বিহুটি বাস্তৱলৈ নাহিলেহেঁতেন। বৰবাদী তালিকাখন চালে মনত বিষাদৰ ঢৌ উঠে। ক'ত আছো আমি? অসমীয়া কিমান শক্তিশালী, আমি কিমান সংগঠিত, আমি কিমান আত্মসন্মান আমাৰ আছে। যি সময়ত অসমীয়াৰ বিহু বিশ্বত সিঁচৰিত, কিন্তু আমি কৰিছোঁ কি? এক বৃহৎ প্ৰশ্ন। আজিৰ দিনত আমি স্পষ্টকৈ উপলব্ধি কৰিছোঁ, যদি আমাৰ নিজৰ জাতিৰ পৰম্পৰা নিজে সংৰক্ষণ নকৰোঁ, তেন্তে খুব অচিৰেই হেৰাই যাব আমাৰ পৰিচয়। আমাৰ সন্তানসকলে অথবা নৱপ্ৰজন্মই ক'ৰ পৰা শিকিব অসমীয়াত্বৰ মধুৰতা? বিহু কেৱল এটি উৎসৱ নহয়, ই হৈছে অসমীয়াৰ জীৱন স্পন্দন, আমাৰ হৃদয়ৰ আগেই। বিহু মানেই হ'ল প্ৰকৃতিৰ সৈতে অপূৰ্ব সংলাপ, মাটি আৰু গগনৰ সৈতে আত্মীয়তাৰ এক অনুপম উৎসৱ। ই জাতিসত্তাৰ গৌৰৱৰ এক উজ্জ্বল আলোকস্তম্ভ। সেয়ে আজি এই মঞ্চৰ পৰা আমি আহ্বায়ক সমিতিৰ তৰফৰ পৰা সকলো অসমীয়াক, বিশেষকৈ ৰয়েল পাৰ্কৰ প্ৰতিজন অসমীয়াক
বামুণী কামত ৰঙালী বিহুটি আমাৰ হাতত চিৰদিনলৈ গৰিমা হৈ থাকিব। সেই ভয়াৱহ দিন অহাৰ আগতে আহক আমি সকলোৱে একত্ৰিত হ'বৰ হ'ল। সমাপ্তি ভাষণৰ অন্তত আজি সমিতিৰ তৰফৰ পৰা বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সমূহ কৰ্মঠ আয়োজক বৃন্দলৈ আৰু সমূহ শুভাকাংক্ষীৰ প্ৰতি যিসকলে নিস্বাৰ্থভাৱে নিজৰ সময় আৰু সম্পদ দি এই বিহুখন সাফল্যমণ্ডিত কৰিবলৈ একেলগে কাম কৰিলে। আহক চিৰকাললৈ জীয়াই ৰাখোঁ অসমীয়াৰ আত্মা, জাতিৰ চেতনা, অসমীয়াৰ ৰঙালী বিহু। জয় আই অসম। আহ্বায়ক সমিতিৰ হৈ মৃণাল গায়ন, দীপক দাস আৰু উত্তম কুমাৰ বৰা।